কোৱা লোৱা এই বন কৰা লোৱাটো খেদাই দে নহলে ইয়াত মই নাথাকো বহাচোন বহা কি হৈছে কোৱাচোন ক'বলৈ আৰু কিটো আছে হে সি মোৰ মুখে মুখে কথা কয় তাক মই একেবাৰে কৈছো নহয় ৰ'বা হুলস্থুল নকৰিবা তুমি মাহেকৰ মূৰত আহিয়ে এনেকে যদি মানুহ খেদি থাকা মই বাৰে বাৰে মানুহ ক'ত পাওঁ কোৱাচোন সেই বুলি আৰু চাকৰা বৰ কথা শুনি থাকিব নোৱাৰি নহয় যদি ইয়াত থাকি মই তোমাৰ ভাত আনি থাকিব লাগে তেতিয়াহ'লে তুমি মোক ইয়ালৈ ট্ৰান্সফাৰ কৰি আনা আৰু নহ'লে ইয়াতে এটা নতুন চাকৰি ব্যৱস্থা কৰি দিয়া হেৰা মাষ্টৰনী চাকৰি কমখন কষ্ট কৰি পোৱা নাই তাতে আকৌ ট্ৰান্সফাৰ কৰিবলগীয়া হ'লে পোৱাতকৈ দুগুণ কষ্ট হ'ব বুজিছা মুঠৰ ওপৰত মই সেইবোৰ একো বুজি নাপাওঁ বুজিছা তুমি ইয়াত ভাত আনি খালেও খোৱা কাপোৰ ধুলেও ধোৱা ইয়াক আজি মই খেদিম বুলিছো খেদিমেই নহয় আৰু হেৰি নহয় তোমাক কৈছো কিন্তু এই গৰমৰ বন্ধৰ আগতে তুমি এটা নতুন ল'ৰা অনাৰ ব্যৱস্থা কৰা ধৰণী এই ধৰণী স্যাৰ স্যাৰ ধৰণী তোৰ চাকৰিটো কোনে দিছিল আপুনি দিছিল স্যাৰ কোনে খেদিব পাৰে আপুনি খেদিব পাৰে তেনেহ'লে তেনেহ'লে বুজি পাইছো স্যাৰ তাৰমানে আপোনাৰ ঘৰৰ কাম কৰা ল'ৰাটোৱে চাগে আকৌ খেদা খালে দুখ নকৰিবি তোৰ অৱস্থাটো দেখিলে মোৰ চকু পানী ওলাব খোজে কিন্তু কি কৰিবি মোৰ পৰিবাৰৰ চকু পানী নোলায় তই মোক আকৌ এটা বন কৰা ল'ৰা আনি দিব লাগিব তোক মই 2 দিনৰ ছুটি দিছো যা অপাৰেশ্যন আৰম্ভ কৰি দে হ'ব স্যাৰ এই কি নাম তোৰ সুপন্দি ভাত চাত ৰান্ধিব জানো পাৰিব ই চব পাৰে নহয় অলপ বাইদেৱে শিকাই বুজাই দিলে পাৰিব শিকাবলৈ মই কাইলৈ দেখোন যামগৈ একো কাম বন নজনা ল'ৰা এটা কিয় আনিলা তুমি মানুহে শিকিলে চব পাৰে নহয় বাইদেউ চব পাৰে ই চব পাৰিব ছাৰ মই আহি আছো ছাৰ কিবা এটা গুণ পাইছেনে পাইছো
ক'ৰবাত নিগনি চিগনি মৰিছে যেন পাইছোঁ বুজিছা নিগনি মৰিছে নহ'লে ইমান নবনাই ন ঐ উপন চাচোন চা চুপ কোনবোৰ চা বৰ গোন্ধাইছে হে মইতো গোন্ধ পোৱা নাই তই গোন্ধ নাপালেও চাচোন চুপ কোনবোৰ আমি পাইছোঁ নহয় কি গোন্ধাইছে নহয় নিগনি ক'ত মৰিছে গম পালোঁ তইতো কিমান দিন ৰাখ না হা 72 দিন খোল খোল একবাৰ খোল খোল খুল খোল বুলিছোঁ নহয় লাজ লাগে লাজ ক'বলৈ আহিছে খোল বুলিছোঁ খোল একোপা লাজ লাগে নুখোলো খোল খোল বুলিছোঁ খোল খুল ছি ছি খুলিবলৈ দিছোঁ নহয় তোক খোল নুখোলো 72 দিন খোল তই খোল বুলিছোঁ খোলা কিয় হা চোলা খোল এটা এটাকে চোলা খোল নুখোলো তোক খুলিবলৈ কৈছোঁ নে নাই খোল এটা এটাকে খোল চাপ খোল খোল খুল হেৰা ৰৈ থাকিবিচোন খোৱাকে খুল হৈ গ'ল আৰু নুখোলো কি ক'বলৈ আহিছ মাৰি পঠিয়াম খোল বুলি কৈছোঁ নহয় খুল হেৰ কি কৰি আছ খুলিলে আৰু গোন্ধাই গ'ল খোল এটা এটাকে নুখোলো খোল বুলিছোঁ নহয় খোল ছি ছি এটা যিমানে খুলিছে সিমানে গুণ বেছি ওলাই আহিছে এইডালৰ খোল নুখোলো খোল বুলিছোঁ নুখোলো ছি এটা কি আনি দিলে হয়নে এটা নুখোলো চব খুলি পেলাই চব খুলি পেলাই খুল 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 খুলিব দিছোঁ নহয় খুল হেৰ খুল কি চাই আছ খুল এইটো পাগল হ'ল হাঁহিছ কিয় ফুটি লাগিছে অ ইমান দিনে এসোপা কাপোৰ পিন্ধি আছিলি যে আজি খুলি দিলে আৰাম লাগিছে নহয় নহয় এই চুৱেটাৰটো বহুত দিন আগতে হেৰাইছিল বিচাৰি পোৱা নাছিলো আজি পালো এইবোৰ কি ভাত ভাত কোনে আনিছিল মই নানিছো কিয় আপুনি কৈছিল নহয় শিকিলে চব পাৰে মই বাইদেউৰ পৰা সকলোৱে দিছো প্ৰথমতে কেৰাহীত জুই দিছো তেল দিছো চাউল দিছো নিমখ দিছো হালধি দিছো বছ ভাত হৈ গ'ল তোক এনেকে ভাত আনিবলৈ কোনে শিকাইছিল কথা ক'বলৈ আহিছে বাইদেউৱে তাক এনেকে ভাত আনিবলৈ শিকাইছে কি বুলি শিকাইছিল বাইদেৱে মোক কৈছে চিয়ে বনাই প্ৰথমতে তেল দিবি গৰম হলে বস্তু দিবি পিঁয়াজ দিবি নিমখ দিবি হালধি দিবি যি দিয় দিবি এই ভাতত নিমখ হালধি খোপা কিয় দিছিলি কচোন লৈ যায় খোপা লৈ যাব দিছো নহয় নহ'ল আৰু ভাত খোৱা যাৰ ভাগ্যত যিটো হ'ব লাগে তাকে হ'ব আৰু
কিনো আকৰি ঐ এচিড দিলে যাব দাগটো এচিড দিলে সব দাগ যায় কুপন্দি এই কুপন্দি দেউতা দেচোন দে এই টেলিফোন লগাই দে মালিচ কৰি দেউতা এই দাগটো কি হ'ল এই জানো কিহৰ দাগ হৈছে অকল চাবোন দিছোঁ তেওঁ নাযায় দৰবো দিছোঁ নুঠে একো চিন্তা নকৰিব দেউতা এটা বস্তু আছে দিলে দাগ সকলো যায় হয়নে হয়তো আকৌ দে আকৌ তেনেহ'লে লগাই ৰ'ব ভণ্টি অ' ভণ্টি ভণ্টি বুলি মাতিছা যে মই কি তোমাৰ ভণ্টি আৰু তুমিনো কোন মই সুপন্ধি এটা বস্তু দিবা কি বস্তু এটা নহয় চব দিম চব নেলাগে তুমি যে দাগ গুচাবলৈ লগাইছা সেইটো কি তোমাৰ ক'ৰবাত গুচাব নোৱাৰা দাগ লাগিল নেকি মোৰ নহয় কাৰ মোৰ মালিকৰ এইটো বস্তু খুজিবলৈহে আহিবলৈ পায় এচিড দেউতা তাক একেবাৰে যাব নহয় এই ওচৰৰ মানুহঘৰৰ মালিকে মালিকটোৱে মৰাধম বৰুৱা কি মহাদুৰন্ধৰ তই তাৰ কথা নুশুনিবি অ কুপন্দি সি যিটো কয় নহয় তই তাৰ ওপৰত আকৌ কৰিবি বুজিছ বুজিছো চালা ধুৰন্ধৰ তই কাক কৈছ মালিকটো অ ঠিকে কৈছো জধা মুখ কি কৰিছ খৰি নমছে আকৌ তেনেকে খৰি নমাই হা চা এইফালে চা এইটো এনেকে দে দে এতিয়া সেইখন নমাই দে ঠেলি ঠেলি নমাই দে দে যা এতিয়া সেইখন নমাই সেই টাব খোপা লৈ আহে সজাব লাগে এটা চপাই ললো নহয় কি কৰিলি আপুনি দেখোন এনেকে পেলাবলৈ কৈছে মাৰিম নেকি মই কৈছিলো তেনেকে ধৰণীতে কি চপাই দিলে সেই কলত জঞ্জাল এসোপা লগাই মাৰি দে চালা ৰমলা যা ভিতৰলৈ যা মই অৰ্থনি পৰা তহঁতৰ কাণ্ড কাৰখানাবিলাক চাই আছো যা বুলি কৈছ ন ভিতৰলৈ মই বোকাহোৰ নহয় দিয়ক সুপন্ধি সুপন্ধি এই এই এবৰা এবৰা খুন্দি এই ভীমকল খোৱা এই তই মোৰ বন কৰা ছোৱালীৰ লগত প্ৰেম খেলিব নালাগে
এতিয়া প্ৰেম খেলিবি পিছত পলাবি বদনামটো কাৰ হ'ব হে মই তাইৰ লগত প্ৰেম খেলা নাই নহয় কি কৰিছিলা চাইহে আছো মোক শিকাবলৈ আহিছ এদেও দুদেও লোটানিয়াৰ চেও আজি লাইন মাৰিবি কাইলৈ প্ৰেম কৰিবি পৰহিলে বিয়া কৰাবি পাখণ্ড মোক শিকাবলৈ আহিছ নুশুনো আপোনাৰ কথা নুশুনো মই আপোনাৰ কথা নুশুনো প্ৰেম কৰিম বিয়া কৰিম মই আপোনাৰ ভন কৰা ছোৱালীকে বিয়া কৰিম কিডাল কৰিব ফুকনি চাহৰ লগত বৰ ভাল ৰসগোল্লা দিছো আৰু এটা আনিছো আৰু নাই নহয় মই এটাহে আনিছিলো কি কলি এটাহে আনিছিলি আকৌ আপোনাক চাহৰ লগত দিবলৈ কালিয়ে এটা দি থৈছো ক'ৰ পৰা আনিছিলি ঘৰৰ ওচৰৰ দোকানখনৰ পৰা আৰু এটা হতকৈ আনি দিওঁ নেকি কি কলি তই মুঠতে মোৰ সকলো মান সন্মান শেষ কৰিলি এইটো এটা দুটা বস্তু নানিবি আনিলে সৰহকৈ আনিবি নহ'লে ওচৰৰ মানুহে মোক কৃপণ বুলি হাঁহিব বুজিছো হ'ব দেউতা এইবাৰৰ পৰা মই তেনেকৈ আনিম আৰু এটা কাম কৰচোন তই ওচৰৰ দোকানখনৰ পৰা বাতৰি কাকতখন দিয়া আজি অফিচ বন্ধ নহয় অফিচৰ কাকত পঢ়িবলৈ নাপাওঁ পইচা দিয়ে কিনিব লাগিব দেউতা পইচা যা আলমাৰীৰ ওপৰত আছে তাৰ পৰা লৈ যা কি আনিলি অত সোপা আনিলি একে তাৰিখৰ চোন এইখনো একে তাৰিখৰ মুখটো কথা চব একে তাৰিখ আনিলি ইমান কিয় আনিলি একে তাৰিখৰ আপুনিও দেখোন কৈছিল যি কিনিবি সৰহকৈ কিনিবি নহ'লে কৃপণ বুলি ক'ব খালি ৰমলা কলৈ যোৱা কলৈনো যাম আৰু আমাৰনো যাবলৈ কোন আছে তেনেকৈ কিয় কোৱা ৰমলা যি ছোৱালীৰ কোনো নাই তাইৰ সপোন দি আছে সঁচা মই তোমাক ভাল পাওঁ তুমি মোক ভাল পোৱানে কি যে কয় ডেকা ল'ৰাটাই ভাল পাওঁ বুলি ক'লে কোন ছোৱালীয়েনো না বুলি ক'ব পাৰে মই তোমাক বিয়া পাতিব খোজো তুমি মোক পাতিবানে দেউতাই তোমাৰ লগত বিয়া হ'বলৈ নিদিয়ে নহয় মোক আকৌ খাব কলিজা দেউতাই মই তোমাক পলুৱাই লৈ যাম নহ'ব হিন্দী চিৰিয়েলবোৰ দেখা নাই প্ৰেম কৰে এটাৰ লগত আৰু বিয়া হয় এটাৰ লগত মোৰ এইবিলাক কৰিবলৈ লাজ লাগে পাই তুমি ইমান ভাল আই লাভ ইউ পিছত হবা মোৰ মৰমৰ কইনা এতিয়া যাওঁ বোলা চিনেমালৈ ঘৰত কোনেও নজনাকৈ এতিয়া যাওঁ বোলা চিনেমালৈ ঘৰত কোনেও নজনাকৈ কলা মোরে মইনা
আজি নগলে চিনেমালৈ নকৰো তোমাকে বিয়া গলে চিনেমালৈ নকৰো তোমাকে বিয়া আজিৰে পৰা মোক নেপাবা বুজিলো মই তোমাৰ কথা ময়ো কেনে মৰম বুজিলে নহব কি নোযোৱা চিনেমালে মৰম বুজিলে নহব কি নোযোৱা চিনেমালে মোৰে মইনা তুমি হবা মোৰ কইনা বলা যাওঁ চিনেমা আমি দুই দৰা কইনা কোনে কি কব পাৰে তাক দিমে গৈ মজা হৈ দে আজি সকলোকে বিয়া হৈ আছো দুয়ো আগতে হৈ দে আজি সকলোকে বিয়া হৈ আছো দুয়ো আগতে হৈ দে আজি সকলোকে বিয়া হৈ আছো দুয়ো আগতে হৈ দে আজি সকলোকে বিয়া হৈ আছো দুয়ো আগতে পালি তোৰ সপোনত ময়ো আছো চিকৰা আলু পিয়াজ বেঙেনা ভেন্দি নহয় অ নামটো কি উপন্দি কাৰ ঘৰত থাকা মহানন্দ বৰুৱা ঘৰত ঘৰৰ সকলো কাম বন কৰিব পাৰা নহয় সব পাও হাউ সুইট
এখন বিলাসী গাড়ী আৰু এটা ঘৰ আপোনাৰ সপোন নেকি? আপোনাৰ সপোন বাস্তৱ কৰাত আমি আছোঁ। HDFC বেংকৰ দ্বাৰা দুচকীয়া বাহন, গাড়ী আৰু ঘৰ বনোৱাৰ বাবে ঋণ দিয়াৰ ব্যৱস্থা আছে RP এছ'চিয়েটছৰ দ্বাৰা। লগতে আমি আপোনালোকলৈ আগবঢ়াইছোঁ ঋণপ্ৰাপ্ত প্ৰতিখন গাড়ীৰ লগত অটোকপ লক আৰু ৰিবকৰ বহুমূলীয়া সামগ্ৰীৰ উপহাৰ। গতিকে পলম নকৰিব, আজিয়ে যোগাযোগ কৰক। আমাৰ ঠিকনা RP এছ'চিয়েটছ, অপজিট অপ্সৰা চিনেমা হল, AM ৰোড, উলুবাৰী, গুৱাহাটী 781001। ফোন নং 0361 2731 587 94351 92821। দেউতা দেউতা ক ঘৰটো যে কোনটো ঘৰ? সন্মুখৰ ধুনীয়া ঘৰটো, কি হ'ল? তাত এজনী ছোৱালী থাকে। থাকে। তাই তাত ফুৰে, তাই তাত পুখুৰীত গা ধুৱে, ব্যায়াম কৰে। তই চাই থাক হ'ব পাৰে। দেউতা তাইৰ মাক নাই, বহুত সম্পত্তিৰ মালিক। দেউতাক আৰু তাই অকলে থাকে। বহুত ল'ৰা আহিছে তাইক বিয়া কৰিবলৈ, পিছে কোনেও নোৱাৰে। কিয় দেউতা? তাই কেইটামান কাম কৰিবলৈ দিয়ে, সেইকেইটা কাম কৰিব পাৰিলে বিয়া কৰিব পাৰিব, কিন্তু কোনেও নোৱাৰে। কি কাম বাৰু দেউতা? নাজানো দেই। তাইকতো আপুনিও বিয়া পাতিব পাৰে, অন্ততঃ কামকেইটাতো গম পাম। ঐ, তই চুপতি মাৰিবলৈ আহিছ? এই বুঢ়া কালত মই আকৌ বিয়া পাতিম? কিবা মোৰ প্ৰকৃতি লৰিছে? মইতো তাইক বিয়া কৰাব পাৰোঁ। পাৰ, কিয় নোৱাৰিবি? কৰবাৰ পাখণ্ডটো কথা। কিহে পাইছে এইবিলাক কৰি থাকিবলৈ? যা, মোৰ পাঞ্জাবী এটা ইস্ত্ৰি কৰি আনগে সোনকালে। দিছোঁ দেউতা। অফিচতে বহুত দেৰি হ'ল নহয়। ধুনীয়া চোলা। মই যদি এই চোলাটো ৰমলাক কাষৰ ঘৰৰ ছোৱালীজনীক দিব পাৰিলোহেঁতেন, তাই মোক কিমান ভাল পালেহেঁতেন, কিমান ভাল পালেহেঁতেন, কিমান ভাল পালেহেঁতেন। কোন তুমি? মই সুপন্দি, গন্ধৰ্ব দেশৰ ৰাজকুমাৰ। ইয়াত ছদ্মবেগ ধৰি মহানন্দৰ ঘৰত চাকৰ হৈ আছো। মোৰ কাষলৈ কিয় আহিছা? মই তোমাৰ ৰূপত মুগ্ধ হৈছো। মই তোমাক বিয়া কৰাব খোজো। সঁচা? সঁচা। মোক বিয়া কৰাবলৈ 3টা কাম কৰিব লাগিব। কি কাম কোৱা? প্ৰথম কাম, চাৰ্টটো ইস্ত্ৰি কৰা হ'ল জানো? দে চোলাটো দে। জ্বলিলে। জ্বলিলে? কেনেকে জ্বলিলে? ইস্ত্ৰি কৰাৰ সময়ত মই সেই ছোৱালীজনীৰ কথা ভাবি আছিলো। তাইয়ে মোক ক'লে, ইস্ত্ৰি কৰা হ'লনে? এইটো ছোৱালী ৰোগে পাইছে। ৰোগে পোৱা নাই নহয়। নাই পোৱা। দিও নেকি ধৰি লৈ? ঐ যা, আৰু নাই ভিতৰত আৰু এটা পাঞ্জাবী আছে, উলিয়াই লৈ আহ। আনিলো। আনিলি? কেতিয়া আনিলি? তাৰ পৰা এটুকুৰা কাটি এই পৰা চোলাটোত টাপুলি মাৰি দিছো। কি? ৰমলা, 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 মোৰ কমলা টেঙা
মোৰ ৰবাব টেঙা, মোৰ কৰ্ণ, মই তোমাক সঁচাকৈয়ে ভাল পাওঁ জানা। অ' মোৰ চুইটি, অ' মোৰ কালু, মোৰ অমিৰ খেল, ময়ো তোমাক বৰ ভাল পাওঁ। মই তোমাৰ ওচৰলৈ সদায় 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 আহিব খোজো জানা। সদায় আহিবা আকৌ, সদায় আহিবা দেই, সদায় আহিবা। কিন্তু কেনেকৈ আহিম? তোমাৰ মালিকে দেখিলে মোক কাটিব, আমাক দুটাক গালি পাৰিব। মই এটা বুদ্ধি দিওঁ, সেইটো কৰিলে আমাক কোনেও একো কৰিব নোৱাৰে। কি বুদ্ধি? এইবিলাক কৈ আকুৰি তুলি দুষ্ট জনী। তুমি হঠাৎ খবৰ খাতি নিদিয়াকৈ এনেকৈ আহি ৰাস্তাৰ পৰা তেধু পালি চিঞৰিছা কিয়? ঠিক জানিছো, মই তোমাৰ কথা মই ঠিক জানিছো। অ' আগতে খবৰ দিয়া বাবে তুমি ধৰা নপৰা, আৰু আজি খবৰ নিদিয়াকৈ আহিলে বাবে ধৰা পৰি গ'লা। জানো তুমি কি কৈছা, মই এইবোৰ একো গম পোৱা নাই। গম নেপাবা, কেনেকৈ পাবা? মোক ৰিক্সাৰ পৰা নামা দেখি সেইজনী পলুৱাই দিছা। হেৰা, ঘৰত সুপন্দিৰ বাহিৰে কোনো নাই। মাতা তেনেহ'লে সুপন্দিক। মাতিছো। সুপন্দি, 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 এই মৰিবলৈ দেখা তোক। ওলাই আছোন, দেখা দে, দেখা দেচোন। সুপন্দি, সুপন্দি, আছোন উপায়, দেখা দেচোন। ক'ত সুপন্দি, ক'ত? তাক ক'বলৈ পঠাই দি এতিয়া সুপন্দিৰ কথা ক'বলৈ আহিছা, আৰু ভিতৰত প্ৰেমলীলা কৰিছা। মই জানো নহয় তোমাৰ কথা, মই চব জানো তোমাৰ কথা। ভিতৰত কোনো নাই, মই কাকো পলুৱাই পঠোৱা নাই। মই নিজ চকুৰে দেখা কথা কেনেকৈ বিশ্বাস কৰোঁ কোৱাচোন? মোৰ পুৰা কপাল, তোমাৰ নিচিনা মানুহৰ লগত মই ঘৰ কৰিব লগা হ'ল। মই যামগৈ, মই চাকৰি কৰা জেগাত অকলে থাকিমগৈ। তোমাৰ নিচিনা প্ৰকৃতি লোৱা মানুহৰ লগত মই নাথাকো। হেৰা, হেৰা, তুমি নাযাবা, তুমি কিবা ভুল বুজিছা। নাযাবাচোন। কি কৈছে? কি হৈছে? তুমি কোন? কি হল? গৰু ছোৱালী? মই উপন্দি। উপন্দি পাখণ্ড জহৰ গুটি, তই এইখন মোৰ ঘৰত কি ভাওনা দেখুৱাইছ? ৰমলাই মাজে মাজে মোক এনেকৈ ছোৱালী সাজি যাবলৈ কয়, সদায় যাওঁ। আজি ধৰা পৰিলো। তাৰ মানে তোকে খুচিতাই ছোৱালী বুলি ভাবি ঘৰ এৰি থৈ গুচি গল। ঐ পাখণ্ড, কোনে নকোৱা, তই এইদৰে ছোৱালী সাজি মোৰ সংসাৰখনত কিয় জুই লগালি? জুই 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 ক'ত দেউতা? মই এতিয়াই নুমাইছো। তেনেই সৰ্বনাশ কৰিলে ই মোৰ। জুই জুই ক'ত দেউতা? মোৰ মূৰত। হয় নেকি? খালে খালে, এইটোৱে খালে, এইটোৱে আৰু খাই পেলালো, চব চেঞ্জ কৰি পেলালে। এইসোপা কি কৰিছ? এইসোপা কি কৰি আছ? কাম কৰিছো। এইসোপা বাৰান্দাখন লেতেৰা কৰি মৰিছ কেলে তই? এইসোপা উঠা, জঞ্জাল সোপা উঠা বুলি কৈছো নহয়, উঠা। আৰু শুন, যি য'ত জঞ্জাল পাওঁ নহয় চব পেলাই দিবি, য'তে পাওঁ যিমান পাওঁ চব গাঁতত পেলাই দিবি, নহ'লে এইডাল দি হাড় মূৰ ভাঙিম, কৈ দিছো মই। যা।
তই যে ইয়াত বহি টিভি চাই আছ সমস্ত কামচোন পৰি আছে হয় নেকি ইমান ধুনীয়া ছোৱালীবোৰ এৰিবও নোৱাৰো নহয় কি কলি বন্ধ কৰ বন্ধ কৰ বন্ধ কৰ বন্ধ কৰিব দিছে টিভিটো মই জঞ্জালহে চপাই ললো তই সুপতি মাৰিবলৈ আহিছ মই ক'ত মাৰিছো সুপতি আপুনিহে মাৰিছে ঘুমতি ঘুমতি তই সুপতি মৰা নাই নাই দিনতো মোক দিগদাৰ কৰিবি তই ৰাতিও যাই সপোনত দিগদাৰ কৰিছ গম পাওঁ নাপাওঁ ওলাবলৈ কৈছো ওলাই আকৌ কিয় কি আহিব লাগিছ ওলা বুলি কৈছো নহয় ওলা বুলি কৈছে মই শুব লাগে ৰক্ষা কোৱা হে কৃষ্ণ প্ৰভু আৰু যেন একো নকৰা আৰু প্ৰভু মই কওঁ প্ৰভু কুপন্দি কুপন্দি দেউতা দেখা নাই অফিচৰ পৰা আহিছোঁ মুখ হাত ধুবলৈ পানী দে আৰু চাহ দে দিছোঁ কুপন্দি এই টিভিটো ক'ত থলিয় ইয়াত দেখোন নাই আপুনি কালি কৈছিল নহয় এইটো জঞ্জাল বুলি আৰু জঞ্জাল বস্তুবোৰ আপুনি নলাত পেলাই দিবলৈ কৈছিল সেইকাৰণে টিভিটো মই গেলাখালটোত পেলাই দি আহিলোঁ খালি বহিবলৈ অহা নাই আপোনাৰ বন কৰা ল'ৰা সেইটো ৰুকুন্দি নেকি সি মোৰ বন কৰা ছোৱালীৰ লগত প্ৰেম কৰে আপুনি একো নাজানে ঘৰত এখন টেক মই ছোৱালীজনী এৰি থৈ যাব নোৱাৰো অকণমান দেৰি যদি মই এৰি থৈ যাওঁ সি গৈ তাত মাইকী হৈ সোমাই থাকে আপুনি চব জানিও মনে মনে আছে এইবোৰ চব আপোনাৰ ছাল টুটুৱাই ছোৱালীজনী আনি পিছত মৌজ কৰিবলৈ আপোনাৰ ঘৈণীয়ে আপোনাক এৰি থৈ যায়নে
আমাৰ মাইকী মৰা মানুহ হ'লেও আমি তেনেকুৱা নকৰোঁ বুজিছে মই কৈ দিলোঁ সাৱধান থাকিব নহ'লে কিন্তু কথা বেয়া হৈ যাব গোপন এই মাপিতে বৰ দিগদাৰ কৰিছ ক'ত দেউতা এই খেদচোন দে নহ'লে দুমাহমান এই কি কৰিছ মাখি দে দুমাহমান কি কৰিছ কি কৰিছ মোক মাৰিবলৈ আহিছো তই ঘৰখন শেষ কৰিলি পৰিবাৰ মোৰ গুচি গ'ল ওচৰৰ ছোৱালীৰ লগত লেটিপেটি কৰি পেলাই মোৰ সকলোবিলাক নাশ কৰিলি এতিয়া তই এইখন ঘৰ ইয়াৰ পৰা ওলা তই মোক কৈ দিবি কোনোবাই দিলে ওলা বুলি কৈছো না ওলা কি এটা দিলে মোক মানে কৈছো এই ধৰণীটোৱে শেষ কৰি পেলালে